ৰাস বুলি ক'লেই ব্যস্ততা বঢ়া এগৰাকী বিশেষ মহিলা। মন যোৱা ভালপোৱা কাম কৰি আজি চৰ্চাত এই মহিলাগৰাকী। সত্ৰনগৰীত নীৰৱে শিল্প সাধনা অব্যাহত ৰখা জুৰিমণি কলিতা সঁচাকৈয়ে হাজাৰজনৰ আদৰ্শ। ৰাস মানেই মাজুলী। শৰতৰ পূৰ্ণিমা ৰাত্ৰি দ্বিতীয় বৃন্দাবনলৈ পৰিণত হোৱা, প্ৰতিদিনেই হৰিনামৰ অমৃত নদী বোৱা হেঁপাহৰ মাজুলীৰ সুযোগ্যা জীয়াৰী জুৰিমণিৰ এতিয়া ব্যস্ততাৰ সীমা নাই। ৰাসৰ দুমাহ আগৰ পৰাই মানুহে নধৰা হয় জুৰিমণিৰ ঘৰত। মুখাশিল্পী জুৰিমণি কলিতা মাজুলীৰে জীয়াৰী, মাজুলীৰে বোৱাৰী। বেঙেনাআটী সত্ৰৰ বাসিন্দা জুৰিমণিয়ে বছৰ বছৰ ধৰি চলাই আহিছে এই মহান সাধনা। পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ তত্বাৱধানত মুখাশিল্পৰ চৰ্চা অব্যাহত ৰখা জুৰিমণিৰ স্বামী অমূল্য কলিতাও এজন দক্ষ মুখাশিল্পী। অঘাসুৰ বকাসুৰৰ পৰা হনুমান, হৰিণ, জটায়ু আদিৰ ভিন্ন ধৰণৰ মুখাৰে ভৰি আছে জুৰিমণিৰ ঘৰ। মুখা চাবলৈ, মুখা ক্ৰয় কৰিবলৈ দেশ বিদেশৰ বহু লোকে আজি ভিৰ কৰে জুৰিমণি কলিতাৰ বাসগৃহত। নিজৰ সাধনা চলাই নিয়াৰ লগতে আন 10জনকো এই মহান শিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সক্ষম হোৱা জুৰিমণিৰ মুখত আজি প্ৰাপ্তি, সন্তুষ্টিৰ হাঁহি। ভালপোৱা কাম কৰি হাজাৰজনৰ প্ৰশংসা বুটলি জুৰিমণি কলিতাই অতিক্ৰম কৰিছে জীৱন বাটৰ হাজাৰটা কেঁকুৰি। জুৰিমণি আগুৱাই যাওক নিজৰ সাধনাৰে, জগত জিনক জুৰিমণিয়ে। হয়, মই প্ৰথমে মোৰ গুৰু ডক্টৰ হেমচন্দ্ৰ গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি দিছোঁ। তেখেতৰ তত্বাৱধানতে মই মুখা শিল্প কলাৰ লগত জড়িত হৈ পৰিছিলোঁ। 2021 চনৰ পৰা মই মুখা শিকি বৰ্তমান এইটো পৰ্যায় পাইছোঁহি। বৰ্তমান মই মুখা শিল্প খুব আগ্ৰহেৰে কৰি আছোঁ আৰু আগবাঢ়ি যোৱাৰ যথেষ্ট পৰিকল্পনা, আৰু মই যথেষ্ট পৰিকল্পনা লৈ পেলাই কামখিনি কৰি আছোঁ। তেখেতৰ ওচৰলৈ মাজে মাজে যিটো মই বুজি নাপাওঁ যাওঁ, আৰু তেনেদৰে মই কাম কৰি আগবাঢ়ি গৈ আছোঁ।